हेलो गाइज वेलकम जानाइछु আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আৰু আজি মই এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক এটা বিষয় জনাব বিচাৰিছো গুৰুত্বপূৰ্ণ যেটো এটা বিষয় আছে আৰু আপোনালোকে সকলোৱে জানে যে মে মাহৰ আৰম্ভণিৰ পৰা আপোনাৰ জুলাইলৈকে আমাৰ অসমত প্ৰায় বৰষুণৰ সিজন হয় আৰু প্ৰায় বৰষুণ দিয়ে থাকে তো গতিকে আজি আপোনাৰ 20 জুন হয় আৰু আজি ৰাতিপুৱাৰ পৰাই আজি বৰষুণ একেৰাহে দিয়ে আছে তো মেন কথাটো হল কি যে আজি আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে যি এটা সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে যে বৰষুণৰ সময়ত তেওঁলোকে কেনেকুৱা দৰববিলাক বাগানত ব্যৱহাৰ কৰিব আৰু দৰব মৰা সময়ত এই দৰবৰ লগত এনেকুৱা কি ব্যৱহাৰ কৰিব লাগিব এই সম্পূৰ্ণ বিষয়টো মই জনাম যাতে আপোনালোকে বৰষুণৰ সিজনতে আপোনালোকে সুন্দৰকৈ দৰববিলাক মাৰিব পাৰিব আৰু আপোনাৰ এটা বিষয় মই বিচাৰো প্ৰথমতে যে বৰষুণৰ সিজন যেতিয়া হয় সবৰে এটা চিন্তা হৈ যায় যে মই দৰব কেনেকুৱা মাৰিম আৰু দৰব মাৰিলে দৰবখিনি বৰষুণৰ পানীত উতি যাব নেকি বাগানত থাকিব নে নাথাকে এটা মানে কনফিউজন এটা থাকে মানুহৰ যে তেনেকৈ এই বিষয়টোৰ পৰা মানে ক্লিয়াৰ নহয় তেওঁলোকৰ কনসেপ্টটো তো মই এই ভিডিঅ'টোৰ মাধ্যমত জনাব বিচাৰিম যে যদি বৰষুণ বতৰ হয় আৰু আপোনালোকে যদি 5 সিঙাৰ পিছত যদি আপোনালোকে কেদিনমান আপোনালোকে দৰব যদি নামাৰে ধৰি লওক আপোনাৰ আজি এক সপ্তাহৰ পৰা যদি আপোনাৰ বৰষুণ কন্টিনিউ দি আছে আৰু আপুনি যদি দৰব মাৰা নাই বৰষুণ দি আছে বুলি তেতিয়ালে হয়তো আপোনাৰ সেই চাহ বাগানত হয়তো হেলোপেল্টিছ বা অন্য যিবিলাক বাগানৰ পোক পতংগবিলাক আছে সেইবিলাক লাগি আপোনাৰ বাগানটো নষ্ট কৰিব পাৰে তো গতিকে আপোনালোকে এটা মই বুদ্ধি আপোনালোকক দিব বিচাৰো এটা টেকনিক এটা আপোনালোকক দিব বিচাৰিম মই যে যেতিয়া যদি আপোনালোকে দেখিছে যে ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে ৰাতিপুৱা 6টা বজাৰ পৰা ইভিনিঙৰ 4টা বজালৈকে দৰব মৰাৰ এটা সময় থাকে তো আপুনি যদি দেখিছে যে ৰাতিপুৱা 6টা বজাত বৰষুণ দি আছে তো আপুনি এটা আইডিয়া কৰিব লাগিব কিদিন ৰাতিপুৱা 6টাৰ পৰা বৰষুণ দিছে 12টা মান বজাত কিজানি বৰষুণটো এৰিব পাৰে এনেকুৱা এটা আপুনি আইডিয়া কৰিব লাগিব আৰু আজিকালি বিভিন্ন মাধ্যমবিলাক আছে যে বৰষুণ গোটেই দিনটো দিব নে এটা সময়লৈকে দিব নে 12টা মান বজাত ৰখিব নে 2টা মান বজাত বৰষুণটো অলপ ৰখিব কমিব এনেকুৱা সিস্টেমবিলাক আছে গুগলত আপোনালোকে চাব পাৰে আৰু বৰষুণৰ বতৰ বিজ্ঞানীসকলে বিভিন্ন ধৰণৰ এপছবিলাক আজিকালি দিছে তো গতিকে সেইবিলাকৰ মাধ্যমতো আপোনালোকে সহায় ল'ব পাৰে আৰু সাধাৰণতে আমাৰ খেতিয়ক বন্ধুসকলে এটা আইডিয়া আছে তেওঁলোকৰ এটা ভাল জ্ঞান আছে যে বৰষুণটো কেতিয়ালৈকে দিব আৰু কেতিয়া ৰখিব তেওঁলোকে এটা অনুমানো কৰিব পাৰে তো গতিকে আপোনালোকে অপেক্ষা কৰি থাকিব যে ৰাতিপুৱাৰ পৰা আপোনালোকে অপেক্ষা কৰিব যে বৰষুণটো যদি 6টাৰ পৰা দিছে তেতিয়াহ'লে হয়তো কিজানি 12টালৈকে ৰখিব এনেকুৱা এটা আপোনালোকে অনুমানিক কৰি বৰষুণৰ সময়ত আপোনালোকে সেই সময়খিনিতে 1 ঘণ্টা বা 2 ঘণ্টা যেতিয়া বৰষুণটো ৰখিব তেতিয়া আপোনালোকে সেই কেমিকেলটো বা সেই দৰবটো আপোনালোকে বাগানত স্প্ৰে কৰি দিব কাৰণ বৰষুণ দিছে বুলি যদি আপোনালোকে কণ্টিনিউ যদি একেৰাহে 15 দিন বা 10 দিন যদি আপোনালোকে বাগানত দৰব নামাৰে তেতিয়া হয়তো আপোনাৰ বাগান নষ্ট হৈ যাব পাৰে আৰু পিছত যেতিয়া বৰষুণ কমিব আৰু তেতিয়া যদি আপুনি দৰব মাৰিবলৈ যায় তেতিয়া আপোনাৰ বাগানটো অলৰেডি পোক পতংগই পৰুৱাই আৰু যেটো আপোনাৰ পেষ্ট আছে সেই পেষ্টবিলাকে আপোনাৰ বাগানত নষ্ট কৰি থৈ দিব আৰু আপুনি তেতিয়া বাৰে কেমিকেল মাৰি আপুনি সমস্যাত পৰিব লগা হ'ব পাৰে তো গতিকে এইটো এটা বহুত গুৰুত্বপূৰ্ণ এটা বিষয় হয় যে বৰষুণৰ সময়ত আমি কেনেদৰে আমি বাগানবিলাক আমি পৰিষ্কাৰ কৰি ৰাখিব পাৰিম তো গতিকে আপুনি যেতিয়া পাত ছিঙিব তাৰ পিছতে আপুনি দৰব মাৰিবৰ কাৰণে চেষ্টা কৰিব যদি বৰষুণ দিছে তেতিয়া ৱেট কৰিব অলপ ৱেট কৰি পেলাই আপুনি যেতিয়া বৰষুণটো ৰখিব তেতিয়া আপুনি সেই দৰবখিনি আপুনি স্প্ৰে কৰি দিব আৰু পাৰিলে লগতে আপুনি ভাল এটা কোম্পানীৰ মই নাম নকওঁ ভাল এটা কোম্পানীৰ আপোনালোকে আঠা ব্যৱহাৰ কৰিব আপোনাৰ সেই দৰববিলাকৰ লগত আৰু এটা কথা মই জনাই থওঁ যে বাগানত যেটো দৰব আমি স্প্ৰে কৰোঁ যেটো কেমিকেল আমি স্প্ৰে কৰোঁ সেই স্প্ৰে কৰা কেমিকেলটো যদি 2 ঘণ্টাও যদি সময় থাকি গ'ল তাৰপিছত যদি বৰষুণ দিছে আপোনাৰ একো লোকচান নহয় হয় 20% আপোনাৰ লোকচান হ'ব পাৰে কিন্তু বাগান আপোনাৰ 80% to 90% আপোনাৰ সেফ হোৱাৰ চান্স থাকে তো গতিকে আজি যদি আপোনাৰ এই বৰষুণৰ বতৰত দৰব মৰাৰ যদি কিবা অসুবিধা হৈছে তেতিয়াহ'লে আপুনি সেই বৰষুণৰ সময়তেই আপুনি এটা চান্স লৈ পেলাই আপুনি দৰবখিনি মাৰি দিয়ক আৰু তাৰ লগতে এটা লাঠা দিব আৰু মই আপোনালোকক যেনেকৈ ক'লোঁ যদি 2 ঘণ্টা বা 2.5 ঘণ্টা আপোনাৰ বৰষুণ নিদিয়াকৈ থাকি গ'ল তেতিয়াহ'লে সেই দৰবখিনি আপোনাৰ বাগানত থাকি গ'ল আৰু আপোনাৰ বাগানত বেনিফিট হ'ব তো গতিকে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক অকণমান এটা সৰু বিষয় আজি জনাব চেষ্টা কৰিলোঁ আশা কৰিছোঁ আপোনালোকে জানিব পাৰিলে আৰু বুজিব পাৰিলে কাৰণ বৰষুণৰ বতৰত মেক্সিমাম মানুহে এইটোৱে ভাবে যে মই এতিয়া দৰব মাৰিব নোৱাৰোঁ কিন্তু যদি দৰব নামাৰে লোকচানটো আপোনাৰ আছে
এই ভিডিঅ'টোৰ মাধ্যমত যদি কিবা জানিব পাৰিলে তেতিয়াহ'লে চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।